জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহে গুৱাহাটীক আসলে কৃত্ৰিম বানপানী নিৰ্মূল কৰিম বুলি যদি কয় তেনেহলে গছত গৰু উঠা কথা হৈছে। এইটো গছত গৰু উঠা কথা, বেলেগ কথা একো নাই। আপোনালোকে সেই কথাটো বুজি লওক যে গুৱাহাটীৰ কৃত্ৰিম বানপানী যিখিনি আসলে শিলহাকুললৈ আহি আছে সেইখিনি বুন্দাজান হৈ ওলাই যোৱাৰ ক্ষেত্ৰত বাধা দি থকা মানুহজনৰ নাম জয়ন্ত মল্ল বৰুৱা। তেখেতে নিজৰ ঘৰলৈ যাবৰ কাৰণে এটা প্ৰকাণ্ড ৰাস্তা বনাইছে 3 কোটি টকা খৰচ কৰি, আৰু সেই ৰাস্তাটো পাৰ হৈ আপোনাৰ সেই পানীখিনি ওলাই যোৱাৰ কোনো ব্যৱস্থাপনা নাই। সেইটোৱে মূল কথা, বেলেগ কথা নাই। আৰু সেই কথা জানে যে গুৱাহাটীৰ পৰা যি সামান্য পৰিমাণৰ পানী শিলহাকুললৈ আহি আছে আৰু সেই পানীখিনি ওলাই যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো কিন্তু ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই পুতি পেলাইছে। যিফালেদি আচলতে গুৱাহাটীৰ কৃত্ৰিম বানপানী ব্ৰহ্মপুত্ৰলৈ ওলাই যাব লাগে, সেই ৰাস্তাটো আপোনাৰ আজি ডাঙৰ ডাঙৰ মেডিয়াৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থকাই জয়ন্ত মল্ল বৰুৱাই নিজৰ ঘৰলৈ যোৱা ৰাস্তা বনাই মেলি আচলতে সেই বুন্দাজান যিফালেদি গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলহাকু বুন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈ ওলাই যাব লাগে, সেই ৰাস্তাটো জয়ন্ত মল্ল বৰুৱা তেওঁ পুতি পেলালে। এতিয়া শিলহাকুৱেদি যেতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী ব্ৰহ্মপুত্ৰলৈ লৈ যাব, বুৱাই লৈ যোৱাৰ কথা যে কৈছে, যদি মাজতে যদি ভেটি দিয়ে, জয়ন্ত মল্ল বৰুৱাই যদি নিজে ঘৰলৈ যোৱা ৰাস্তাটোৰ কাৰণে সেই যিফালেদি আচলতে পানীখিনি ওলাই যাব লাগে সেই ৰাস্তাটো যদি পুতি দিয়ে, কেনেবাকে কেতিয়াবা গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূল হ'ব নেকি? আৰু জয়ন্ত মল্ল বৰুৱাই যিবিলাক কথা কৈ আছে আমি শুনি আছো, তেওঁ বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছে। তেওঁৰ নৈতিক অধিকাৰ আছে নেকি? আপোনালোকে সেই কথাটো কওক। যিটো মানুহে শিলহাকুৰ পৰা পানীখিনি আচলতে ওলাই যোৱা ৰাস্তাটো পুতি দিলে, তেওঁ দেউতাকৰ নামত আপোনাৰ প্ৰায় 2,99,00,000 খৰচ কৰি নিজৰ ঘৰলৈ 200 মিটাৰ ৰাস্তা বনাই শিলহাকুটোকে পুতি পেলালে। বুন্দাজান পুতি পেলোৱা মানুহটোৱে আজি গুৱাহাটীৰ বানমুক্ত কথা ক'লে সেই মানুহটোক চাজে নেকি? সেই কথাটো কওক। আজি জয়ন্ত মল্ল বৰুৱাই এষাৰ মাত দিব পাৰে নেকি? যিজন মানুহে আচলতে গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূল কৰাৰ ক্ষেত্ৰত তেওঁ আচলতে বাধা দি আছে। গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূল কৰাৰ ক্ষেত্ৰত শিলহাকুৱেদি বুন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈ যোৱা পানীখিনি বাধা দি থকা মানুহজনৰ নাম আজি জয়ন্ত মল্ল বৰুৱা। তেওঁ ডাঙৰ ডাঙৰ লেকচাৰ দি আছে। গতিকে আমাৰ কথা অতি স্পষ্ট, আমি দেখিছো যে যিবিলাক প্ৰতিষ্ঠানক আচলতে উচ্ছেদৰ আওতালৈ আনিব লাগিছিল, আমি সেই কথা কৈ আছিলো যে বদৰি নাজমলৰ আমি পৃথিৱীৰ গ্ৰীণছৰ কথা কৈ আছিলো, সেইবিলাকৰ নাম ল'বলৈতো জয়ন্ত মল্ল বৰুৱাৰ সাহস নাই। আজি হিম্মত সিংকা বহিৰাগত বনিয়া তেখেতৰ আইডিয়েল হিল ভিউ 17 মহলীয়া যিটো প্ৰতিষ্ঠানে আচলতে আপোনাৰ বুন্দাজানৰ মাজত এই প্ৰতিষ্ঠানটোৰ আপোনাৰ যি আপোনাৰ বিল্ডিং প্ৰতিষ্ঠান সেইটো নিৰ্মাণ কৰা হৈছে। গতিকে সেই প্ৰতিষ্ঠানটোক উচ্ছেদৰ আওতালৈ আনিব লাগিব, সেই কথাটো কোৱাৰ কিন্তু নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰো নাই, জয়ন্ত মল্ল বৰুৱাৰো নাই। গতিকে এনেকৈ আচলতে কোনো কাৰণতে বানমুক্ত গুৱাহাটী নিৰ্মাণ কৰিব নোৱাৰে, সেই কথাটো স্পষ্ট। সেইকাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে এজাক 10 মিনিটৰ কাৰণে যদি গুৱাহাটীত আপোনাৰ বৰষুণ দিছে, তাৰ সেই 10 মিনিটৰ ভিতৰত হোৱা বৰষুণ যাকে গুৱাহাটী কিন্তু আপোনাৰ প্লাবিত কৰি পেলাইছে, মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে এটা কথা অতি স্পষ্ট যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহে গুৱাহাটীক আচলতে কৃত্ৰিম বানপানী নিৰ্মূল কৰিম বুলি যদি কয় তেনেহলে গছত গৰু উঠা কথা হৈছে। এইটো গছত গৰু উঠা কথা, বেলেগ কথা একো নাই। আপোনালোকে সেই কথাটো বুজি লওক যে গুৱাহাটীৰ কৃত্ৰিম বানপানী যিখিনি আচলতে শিলহাকুললৈ আহি আছে সেইখিনি বুন্দাজান হৈ ওলাই যোৱাৰ ক্ষেত্ৰত বাধা দি থকা মানুহজনৰ নাম জয়ন্ত মল্ল বৰুৱা। তেখেতে নিজৰ ঘৰলৈ যাবৰ কাৰণে এটা প্ৰকাণ্ড ৰাস্তা বনাইছে 3 কোটি টকা খৰচ কৰি, আৰু সেই ৰাস্তাটো পাৰ হৈ আপোনাৰ সেই পানীখিনি ওলাই যোৱাৰ কোনো ব্যৱস্থাপনা নাই। সেইটোৱে মূল কথা, বেলেগ কথা নাই। আৰু সেইকাৰণে আমি কথাটো কৈছো যে অতি স্পষ্ট যে যিবিলাক প্ৰতিষ্ঠানক আচলতে এই শিলহাকুত তেওঁলোকে আচলতে এই বিল্ডিং প্ৰতিষ্ঠান নিৰ্মাণ কৰিবৰ কাৰণে অনুমতি দিলে, আপোনালোকক কৈছো যে আমাৰ পৃথিৱী গ্ৰীণছ বদৰি নাজমলৰ পৃথিৱী গ্ৰীণছৰ কথা কৈছো, আমি কৈছো যে হিম্মত সিংকা বহিৰাগত বনিয়াটোৰ আইডিয়েল হিল ভিউৰ কথা কৈছো, যিবিলাক আচলতে বুন্দাজানৰ মাজত অৱস্থান কৰি আছে। সেইবিলাক বিল্ডিং প্ৰতিষ্ঠান যেতিয়ালৈকে উচ্ছেদ নহব, স্পেচিয়েলি জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহলৈ যোৱা সেই ৰাস্তাটো আচলতে উচ্ছেদৰ আওতাত আহিব লাগিব। সেই ৰাস্তাটো যদি আপোনাৰ উচ্ছেদৰ আওতাত নাহে, তেতিয়াহ'লে কোনো কাৰণতে বুন্দাজান হৈ শিলহাকুৰ পানী ব্ৰহ্মপুত্ৰলৈ ওলাই যোৱাৰ ৰাস্তাটো নাই। ৰাস্তাটো ভেটি দিলে জয়ন্ত মল্ল বৰুৱাই। আৰু জয়ন্ত মল্ল বৰুৱাই আজি সংবাদ মাধ্যমত বানমুক্ত গুৱাহাটী কৰাৰ যি কথা কৈ আছে সেইবিলাক আচলতে আভুৱা বৰা কথা। কোনো কাৰণতে সেই জয়ন্ত মল্ল বৰুৱাই নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো যদি উচ্ছেদৰ আওতালৈ নাহে, তেতিয়াহ'লে কোনো কাৰণতে গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ কবলৰ পৰা মুক্ত নহয়, সেই কথাটো দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।